এইবোৰ ক'লেনো গ'লগে মহাৰাণীবোৰ এইবোৰ ঘৰ সাৰিবলৈ নেদেখে, চোতাল সাৰিবলৈ নেদেখে, একো কাম এটা কৰিব নোৱাৰে। লাট চাহাবৰ জীয়েকহেঁত যে ঘৰ দুৱাৰ সাৰিবই নোৱাৰে। সিহঁতৰ হাত ভাগিব, ভৰি ভাগিব। ভিক্ষাৰী ঘৰৰ পৰা আনি ভিক্ষাৰী সজবোৰ সোমোৱাইছে, বেলি এডোখৰলৈকে সিহঁতৰ বিচনা এইবোৰেই হোৱা নাই। ঘৰ চোতাল সাৰিবলৈ সিহঁতৰ মনতেই নপৰে। অ' মহাৰাণী গোসাঁনী, বিচনা আহিব হৈছেনে? ঘৰ দুৱাৰ সাৰিব লাগে বুলি খবৰ নাই? অ' মহাৰাণী আহিব হৈছেনে তোৰ? অ' মহাৰাণী উঠিবা হোৱাই নাই নেকি? কিনো হলো মা, এই ৰাতিপুৱাই পুৱাইনো কিহৰ ইমান হুলস্থুলখন কৰিছ? ৰাতিপুৱা হৈ আছে নে? ৰাতিপুৱা হৈ আছে। যা যা ঘৈণীৰ লগত লৈ শুই থাকে যা। তইনো কেলে তেনেকে কৱ মা? হা কিয় তেনেকে কৱ বাৰু? কৰিব নহয়, আছে নহয়, ৰাতিপুৱাইছেহে তহঁতে এই 5টা 5:30 বাজিছেহে, তই এটা কাম কৰিবহি নহয়। তোকনো এইবোৰ কৰিবলৈ কোনে কৈছে? তই কেলে ইমান হুলস্থুলখন কৰি থাক ৰাতিপুৱাই বাৰু? তইনো কেলে তেনেকে বাৰু লাগি থাক মা? হা তাই উঠিছে, তাই সাৰিব নহয় ঘৰ দুৱাৰ। তই ৰাতিপুৱা এই 5টা বাজিছেহে, তই এতিয়াই উঠি পেলাই তই এইবোৰ সাৰি পুচি বা তই ইমান চিঞৰ বাখৰ কৰিবলৈ কি দৰকাৰ? শুবলৈ নিদিয়ে অকণমান শান্তিত দিব নহয়, ন তাই উঠিব নহয়, তাই সাৰিব নহয়, তোৰ কি দৰকাৰ আছে এইবোৰ কৰি থাকিবলৈ? কথা ক'বলৈ আহিছ? তোক বিয়া আগতে কি বুলি কৈছিলে মাক বাপেকে? যৌতুকত বাইক এখন দিম, তোক দিলে জানো? ভিক্ষাৰী লাও টোপোনাৰ ঘৰ ছোৱালী আনিছ, ইয়াত তাই বাহাদুৰি কি নাচাবি? কথাই ক'ব নোৱাৰো। মোক যিমান গালি পাৰে পাওক, কিন্তু মোৰ মা দেউতাক লৈ আপুনি গালি নাপাৰিব। কেলে নকম? বাপেৰে বাইক এখন দিম বুলি কৈছিলে নহয়, কেলে দিয়াহি নাই? বেগেট পাওঁ বাপেৰক দি থৈ যাবলৈ। এতিয়াই ফোন কৰি দে। দেউতাইনো বাইকখন ক'ৰ পৰা দিব? যি অকণমান মাটি আছিলে সেইখিনিও মোৰ বিয়াত বিকি কিনি শেষ কৰিলে। ক'ৰ পৰা দিব বাৰু আপুনিয়ে কওকচোন? বাপেৰা ভেটিটো আছে নাই, ভেটিটোকে বিকি পেলাই দিবলৈ কওঁ, নহ'লে তই এখন ঘৰৰ পৰা ওলাই যা। মোৰ ল'ৰাটোক চেচ কৰি দিলি। ব'লা, দুখ নকৰিবা, ব'লা। মই যি কৰিব লাগে কৰিম। তুমি মোৰ মাৰ কথাত লাগি নাথাকিবা। আহা, মাৰ কথাত লাগি নাথাকিবা। আহা এতিয়া দুখ নকৰিবা। দেখিছনে বাৰু? অত দেৰি হ'ল মই ইয়াত বহি থকা, এতিয়ালৈকে চাহ কাপ অহা নাই। ঐ ক'ত আছ? চাহ লৈ আহগে মোলে। অথনিৰ পৰা বহি আছো, চাহ কাপ দিব পৰা নাই। 7টা বাজিলে এতিয়া, চাহ কাপ দিব পৰা নাই ইমান দেৰি। মহাৰাণী খাই যাবো সোমালেহি আহি ফুচুলাই আমাৰ দাদা মূৰটো খাই পেলালে আৰু টকা এগাল দেখি পেলাই ফুচুলাই বজাৰ বিয়া পাতি ল'লে। এতিয়া মূৰটো খাইছে, এতিয়া না চাহৰ যোগান হৈছে না পানী যোগান। ভিক্ষাৰীবোৰ আনিবই নাপায় মোক। ঐ আনিছ নাই চাহ পানী? আৰু কিমান দেৰি ৰ'ব লাগিব তোৰ কাৰণে? চাহ পানী লৈ আহগে। ঐ চাহ লৈ আহগে। ইমান দেৰি ৰখাই থৈছে চাহ। তুমিনো কেলে ইমানকে চিঞৰি আছা? মই ভিতৰত বাচন ধুইছো, ঘৰ সাৰিছো, কিমান যে কাম কৰি আছে। কেলে ইমান চিঞৰ বাখৰ কৰি থাকা? চাহ পাতিছো, ৰ'বা আনিমগে। কৰিবই লাগিব, তই কাম কৰিবই লাগিব। ভিক্ষাৰী সঁচ চালা, তই তোৰ ঘৰত এইবোৰ সুবিধা পাইছিলি? এনেকুৱা ঘৰ দুৱাৰ পাইছিলি? খাবলৈ পাইছিলি? ইমান ভাল খাবলৈ পাই তেল বাঢ়িছে। বেগে সময়মতে চাহৰ যোগান ধৰিবি। ভিক্ষাৰী চালা, ভিক্ষাৰী সঁচ চালা, ভাল ধনী ছোৱালী ঘৰত ইমান সুবিধা পাইছিলি? এনেকুৱা ঘৰ দুৱাৰ পাইছিলি কেতিয়াবা দেখি? দাদা মোৰটো খালিয়ে তই পইচাখিনি দেখি ফুচুলাই ভিক্ষাৰী চালা, ক'লে আকৌ লাজ লাগে। এইবোৰ ঘৰিয়ালৰ চকু পানী মোৰ ওচৰত নুটুকিবি দেই। চাহ লৈ আনগে বেগে। এইবোৰ কি চাহ আনিলি? ইয়াত একো নাই যে প্লেটখনত বিস্কুট চিস্কুট। বিস্কুট মানে মায়ে ক'ৰবাত তলা মাৰি থৈছে হ'বা, বিচাৰিয়ে নাপালো। ভালেই হৈছে তলা মাৰি থৈছে। তই চাগে লুককে খাই থাক চাগে, লুকাই খোৱা চাগে, চুৰ্ণি মেকুৰী গোটে। তই খাই থাক চাগে, ঘৰত খাই পাইছিলি? ইয়াত পাই একদম পুৰা খাইছ চুৰ কৰি। ভণ্টি তুমি কিন্তু তেনেকে কথা নকবা দেই। আমি দুখীয়া হ'ব পাৰো, কিন্তু আমি ইমান লোভীয়া নহয়। তই মোৰ মুখে খাই থাক বুলিছ নেখাওঁ পইচা। চাওঁ আঁতৰ হ'ব আঁতৰ। তই ছোৱালীজনী কি কলি ছোৱালীজনী? তাই যে কান্দি ভিতৰত সোমাই চাগে, খাবলৈ নোপোৱা যা। কি কলি তই ছোৱালীজনী? কি কলি? তই আৰু কথা ক'বলৈ নাপালি? তই ছোৱালীজনী কেলে ইমান কষ্ট দিছ? নিজৰ যে একো দাম নাই লোকৰ ঘৰটো আহি তই আনি তোক এটকা অশান্তি কৰিবলৈ আহিছ।
হেৰা কি হ'ল তোমাৰ কিয় এনেকৈ কান্দি থাকা বাৰু মই যেতিয়াই মই ৰুমটোলৈ আহোঁ তেতিয়াই তোমাক কান্দি থকাই পাওঁ এনেকৈ কান্দি থাকিলে মোৰ মনটো ভাল লাগে জানো কোৱাচোন তোমাৰ কিবা সমস্যা আছে তুমি কোৱা মোক ভালকৈ নেকান্দি কি কৰিম কোৱা মই যোনদিনা পৰা এইখন ঘৰলৈ আহিছোঁ কোনোবা দিনাখন জানো মই সুখে শান্তিৰে এসাঁজ ভাত খাবলৈ পাইছোঁ কাৰোবাৰ ভাল মাল খা শুনিছোঁ জানো মই তুমি কোৱাচোন মই নেকান্দি কি কৰিম তুমিয়ে কোৱা মাৰ স্বভাৱটোৱে এনেকুৱা গতিকে এই সমস্যাবিলাক তুমি দেখি আছা মই নাই পৰা এইবোৰ সমস্যা মই সমাধান কৰিব এতিয়া তুমি নিজে যদি পাৰা কিবা প্ৰকাৰে এই সমস্যাটো সমাধান কৰি লোৱা নহ'লে মই নোৱাৰিছোঁ আৰু তুমি এনেকৈ থাকিলে মই কেনেকৈ থাকিম তুমি কোৱাচোন তুমি কোৱাচোন মই কেনেকৈ সমাধান কৰিম মাক লাগে বাইক এখন মই কেনেকৈ বাইক এখন আনি দিম দেউতা থকা ভেটিটো কেনেকৈ বিকিবলৈ দিওঁ তুমি কোৱাচোন বিয়াত ইমানবোৰ পইচা খৰচ হ'ল এতিয়া ক'ৰ পৰা দিব মই বুজি পাইছোঁ নেকান্দিবা মনে মনে থাকা মই বুজি পাইছোঁ এইটো সম্ভৱ নহয় তোমাৰ দেউতাই মোক এখন বাইক এখন দিয়াটো এইটো সম্ভৱ নহয় গতিকে মই এই বাইক মই বিচৰাও নাই মোক নালাগে গম পাইছা নাই কিন্তু কথা হ'ল কি মাৰ স্বভাৱটো তুমি দেখিছা আহাৰ নেপা দেখিছা মাৰ স্বভাৱটো এনেকুৱাই গতিকে মাৰ লগত তুমি এইবিলাক কথাৰ তাৰমানে প্ৰতিবাদ কৰিবলৈ শিকা মই যদি আজি প্ৰতিবাদ কৰিবলৈ যাওঁ চিধাই মোক উল্টা ধৰে তই মাইকী পাই পেলাই তই বদলি হৈ গ'লি তই মাইকী ফালে ক'বলৈ ল'লি সেইটো কাৰণে মই নাই পৰা গতিকে তুমি নিজে মাৰ লগত তুমি প্ৰতিবাদ কৰিবলৈ লোৱা নহ'লে তুমি মাৰ ওচৰত শান্তি নাপাবা প্ৰতিবাদ প্ৰতিবাদ তুমি মাৰ লগত তুমি এই সমস্যা সমাধান তুমি নিজে কৰা তুমি প্ৰতিটো কথাৰ তুমি প্ৰতিবাদ কৰিবলৈ লোৱা ময়ো এবাৰ পৰা প্ৰতিবাদ কৰিম আৰু তোমাক এই প্ৰতিবাদৰ মাজত কেতিয়াও সোমাবলৈ নিদিওঁ ঠিক আছে ব'লা এতিয়া মোক কিবা এটা দিয়াগে আহা মন চন মাৰি নাথাকিবা আহা মোক কিবা এটা খাবলৈ দিয়া নাই কোনে ধুব এইবোৰ কোনে ধুব কাম বন নাই নখ পালিচ লোৱা মহাৰাণী ভিক্ষাৰী চালা মই তোৰ নবৌৰে হয় নবৌয়েকক কেনেকৈ তোমাৰ ঘৰ এইখন নহয় তুমি বেলেগ এখন ঘৰলৈ বিয়া পাতি গৈছা তোমাৰ এইখন ঘৰত কোনো অধিকাৰ নাই মোৰ অধিকাৰ আছে মই এইখন ঘৰৰ বোৱাৰী হয় মোৰ এইখন ঘৰত পুৰা অধিকাৰ আছে তুমি হৈছা লোকৰ ঘৰলৈ উলিয়াই দিয়া ছোৱালী তোমাৰ কোনো অধিকাৰ নাই তোমাৰ ককায়ে মোক 10 তুমত এইখন ঘৰলৈ বিয়া পাতি আনিছে আজিৰ পৰা এইখন ঘৰত মোৰ কথা মতে চলিব লাগিব মোৰ শাসনত চলিব তোমালোকৰ কথা মতে নহয় তই মোক মাৰিবি তই কি মোক এইখন ঘৰৰ পৰা উলিয়াই দিয়া ছোৱালী বুলি কৈছ মই তোৰ কথা মাক চাই থৈছো একটা কেলে মাৰিছিলি একটা কেলে গালি দিছিলি এক লোকৰ ঘৰৰ পৰা উলিয়াই দিয়া ছোৱালী বুলি কৈ পেলাই তই যে গালি পাৰিছ কেলে পাৰিছ মোৰ নিজৰ ছোৱালী হয় ভিক্ষাৰী জাত চালা দুদিনতে আহি তোৰ ইমান মহৎ মোক এইখন ঘৰত একো অধিকাৰ নাই বুলি কৈছে অধিকাৰ নাই কিয় অধিকাৰ নাই মোৰ ছোৱালীজনী এখন ঘৰ উলিয়াই দিলোঁ বুলিয়ে তই ছোৱালীজনী ইমানখিনি কথা শুনাবলৈ আহিছ বাপেকৰ ঘৰৰ পৰা বাইক এখন দিম বুলি ক'লে আজিলৈকে বাইক এখন দিব নোৱাৰিলে আৰু ছোৱালীজনীকো মোৰ ইমান অত্যাচাৰ কৰিবলৈ আহিছ আজি মই তই এতিয়াতে এখন ঘৰ পৰা ওলা তই বেগেট ওলা এখন ঘৰ পৰা তই বেগেট ওলা এখন ঘৰ পৰা ওলা তই বাঢ়ি হ বেগেট ওলা আপুনি মোক ইমান দিনে দুৰ্বল বুলি ভাবি আছিলে যদি আপোনাৰ মোতকৈ বেছি শক্তি আছে নহয় এই লাঠিডালকে এৰুৱাই চাওক তই এৰি দে তোক এই বুলি কৈছ নহয় লাঠিয়ে বেগেট এটা লাঠিয়ে তোৰ ইমান জোৰ নে কি হৈছে হা কি হ'ল হা কি হৈছে তহঁতৰ এখন ইমান এইবোৰ লাঠি টুকন লোৱালে এইবোৰ কি চিষ্টেম মই ভাবি পোৱা নাই এই ঘৰখনত অকণো শান্তি নাই ঘৰখনত শান্তি নহ'বই নেকি কিহৰ ইমান অশান্তি এখন ঘৰ আজিৰ পৰা এইখন ঘৰত মোৰ মতে চলিব আপোনালোকৰ মতে নহয় ইমান দিনে মোক আপোনালোকে আঙুলি মূৰত নচোৱালে এতিয়া মই নচুৱাম দেখিলি এতিয়া তোক ভয় দিয়ে কি কৈছে তাইৰ তলতহে বোলে আমি চলিব লাগে তাইৰ মতেহে চলিব লাগে তই কি ভিক্ষাৰী ঘৰ ছোৱালী আনিলি আজি আমাৰ কি অৱস্থা হৈছে দেখিছ কেনেকুৱা কথা কৈছে ইমান কথা ক'বলৈ তাই ক'ত সাহস পাইছে
নচলো তোৰ মতে একো কামতে নচলিলে তই কি কৰিবি কি কৰিব পাৰোঁ আপুনি চাব আপুনি আপোনালোকৰ চবকে যৌতুক দাবীত কেছ দি ধৰা নিব পাৰোঁ নে নোৱাৰোঁ আপুনি চাই নেকি শুনিছ অ' মা তই বহুত ডাঙৰ ভুল কৰি আছ বুজিছ তই এইবোৰ যৌতুক চৌতুক বিচাৰি নাথাকিবি নহ'লে আজিকালি এনেকুৱা আইন উলিয়াইছে নহয় চৰকাৰে সঁচাকৈ যদি যৌতুক দাবীত কেছ দি দিবলৈ হয় তেতিয়াহ'লে কিন্তু গোটেই সোপাকে খাৱৰিব গোটেই সোপাকে নি জেলত ভৰাই থ'ব এতিয়া মই এইবোৰত নাই দেই তহঁতি সেইবোৰ কৰি নাথাকিবি বৈ নকৰিবা তেনেকুৱা তোমাক আৰু নিজৰ ছোৱালী বুলিহে গালি পাওঁ আৰু তুমি নকৰিবা ভুল নুবুজিবা দেই নকৰিবা চাচোন তোৰ এজনী যেনেকুৱা ছোৱালী এইজনো একে নহয় এই আজি তোৰ ঘৰলৈ আহিছে চিৰদিনৰ কাৰণে গতিকে এতিয়াতো তোৰেই ছোৱালী তই এক যে যি চকুৰে চাওঁ তাইকো যদি সেইখন চকুৰে চাওঁ গতিকে এই সংসাৰখন আমাৰ কিমান ধুনীয়া হ'ব চাচোন কি ধুনীয়া এখন সুখৰ সংসাৰ হ'ব গতিকে আজিৰ পৰা এনেকৈ সকলো মিলিজুলি থাকিবি তেতিয়া মোৰো ভাল লাগিব কিবা বাহিৰত গৈ কাম এটা কৰি ভাল লাগিব তয়ো নবৌৰ লগত লাগি নাথাকিবি এজনী তোৰ নিজৰ বাইদেউ বুলি ভাবিবি দে খোজ নম্বৰ ক্ষমা খোজ উঠিয়া নম্বৰ ক্ষমা খোজ ধৰ ডিঙিত ধৰ অঁ গোটেইখিনি মিলিজুলি থাকিবি দেই ধুনীয়াকৈ কাজিয়া কথা নকৰিবি আজিৰ পৰা